সাংবাদিক বন্ধুসকলক আজি ইয়াত পৰিসৰত মাতি অনাৰ উদ্দেশ্য এয়ে যে আমি অৰণ্য কছাৰী চেণ্ট্ৰেল ইউপিপিএল দলৰ হৈ আমি ইয়াত আজি এটা প্ৰেছ মিট দিব আহিছোঁ। ইয়াৰ কাৰণ হ'ল যে বিগত সময়ছোৱাত আমাৰ অসমত আৰু আমাৰ BTCত যি আমাৰ চৰকাৰ আছিল, সেই চৰকাৰখনে আমাৰ অৰণ্য কছাৰী জনগোষ্ঠীক যিভাৱে অন্যায় আৰু অত্যাচাৰ কৰি আছিল, সেই বিষয়ে আমি আমাৰ বিশেষকৈ আমাৰ BTRৰ 4খন জিলাত আমাৰ বিশেষ কৰি অৰণ্য কছাৰী অধ্যুষিত এৰিয়া হয় আৰু সেই ৰাইজক যিখিনি আমাক অন্যায় আৰু অত্যাচাৰ কৰি আছিলে এই চৰকাৰখনে BPF চৰকাৰখনে আৰু BJP চৰকাৰখনে যিহেতু আমাৰ বিগত 10 বছৰ কাল আমাৰ অসমত চৰকাৰ গঠন কৰি আছিলে, তেওঁলোকৰ যিখিনি আমাৰ অন্যায় আৰু অত্যাচাৰ আছে জনগোষ্ঠীটোৰ বিষয়ে সেইখিনি মই আজি আপোনালোকৰ সন্মুখত দাঙি ধৰিব বিচাৰিছোঁ। প্ৰথম কথা হ'ল BTCত যিহেতু 5 বছৰ সময় আমাৰ ইউপিপিএল দলৰ চৰকাৰ এখন আছিলে, এই ইউপিপিএল দলৰ চৰকাৰখনত প্ৰথমে আমাৰ BTCত প্ৰথমে অন্য জাতি জনগোষ্ঠী অৰণ্য কছাৰী জনগোষ্ঠীৰ উপৰিও BTCত যিখিনি জাতি জনগোষ্ঠী আছিল তেওঁলোকৰ লগত এটা শান্তি স্থাপন কৰিছিলে আৰু সেই 5 বছৰ সময়ছোৱাত শান্তি স্থাপন কৰাৰ কাৰণে আমি অৰণ্য কছাৰী জনগোষ্ঠীটো বিশেষ কৰি আমি বিভিন্ন জনগোষ্ঠী হিচাপে আমি সা সুবিধাবিলাক পাই আছিলোঁ আৰু বিশেষ কৰি আমাৰ জনগোষ্ঠী হিচাপে আমাৰ যিবিলাক সংস্কৃতি আছিল বা যিখিনি আমাৰ অভাৱ অভিযোগ আছিল গোটেইবোৰ পূৰণ নহ'লেও আমি বিশেষকৈ অৰণ্য কছাৰী জনগোষ্ঠীটোক আমাৰ যিটো বিশেষকৈ বাঁহগোসাঁই আমাৰ বহাগৰ 6 তাৰিখে আমাৰ ভালদৰে উদযাপন কৰা হয় আৰু এইটো হৈছে আমাৰ অৰণ্য কছাৰী জনগোষ্ঠীৰ এটা বিশেষকৈ আমাৰ বিশেষভাৱে আমি সন্মানেৰে ইয়াক শ্ৰদ্ধা কৰোঁ, আমি অনুষ্ঠানটো পালন কৰোঁ। এই অনুষ্ঠানটো আমি অতীতৰে পৰা আমি অৰণ্য কছাৰী জনগোষ্ঠীয়ে পালন কৰি আহিছোঁ, কিন্তু কেতিয়াও বিগত সময়ছোৱাত BJP চৰকাৰে হওক বা BPF চৰকাৰে হওক এইটো কেতিয়াও স্বীকৃতি দিয়া নাছিলে। পোনপ্ৰথম এই স্বীকৃতি দিয়াৰ কাৰণে আমি আচলতে জনগোষ্ঠী হিচাপে আমি নথৈ আনন্দিত হৈছোঁ। তাৰ লগে লগে আমাৰ অৰণ্য কছাৰী অধ্যুষিত এৰিয়াবিলাকত কেতিয়াও বিগত সময়ছোৱাত BPF চৰকাৰখনে কেতিয়াও আমাৰ যিখিনি জনগোষ্ঠী হিচাপে যিখিনি সমস্যা আছে আমাৰ জনগোষ্ঠী ছাত্ৰ সংগঠনৰ অফিচবিলাক কাৰ্যালয়বিলাক কেতিয়াও গুৰুত্ব দিয়া নাছিলে, কিন্তু আমি বিগত সময়ত 5 বছৰ কালত আমাৰ যিহেতু প্ৰমোদ বড়োৰ নেতৃত্বত আমাৰ BTR চৰকাৰ চলি আছিলে, তেখেতৰ কাৰ্যকালত আমি বিশেষকৈ অৰণ্য কছাৰী জনগোষ্ঠীৰ যিবিলাক ছাত্ৰ সন্থাৰ অফিচ আছিলে সেই অফিচবিলাক পাবলৈ সক্ষম হৈছোঁ। তাৰ উপৰিও অৰণ্য কছাৰী জনগোষ্ঠীৰ যিবিলাক আমাৰ বিশেষ কৰি আমাৰ উন্নয়নৰ ক্ষেত্ৰত যিবিলাক আমি অৰণ্য কছাৰী জনগোষ্ঠীৰ এৰিয়াবিলাক কেতিয়াও বিগত 17 বছৰ সময়ত আমাক ডেভেলপমেণ্টৰ কাম কৰা নাছিলে। তেওঁলোকে অকল অৰণ্য নহয়, বিশেষকৈ ক'ব লাগিলে যিখিনি আমাৰ BTRত বাস কৰা যিখিনি আমাৰ অসমীয়া সম্প্ৰদায় আছিল তেওঁলোককে বিগত সময়ছোৱাত BPF চৰকাৰৰ দিনত কোনো উন্নয়নমূলক কাম কৰা নাছিলে, কিন্তু আমি যোৱা 5 বছৰত অৰণ্য কছাৰী জনগোষ্ঠীৰ অধ্যুষিত এৰিয়াবিলাকত আমি বিশেষকৈ আমি উন্নয়নৰ ক্ষেত্ৰত আমি ৰাস্তা ঘাটৰ পৰা বিভিন্ন সুবিধাখিনি আমি পাইছোঁ। তাৰোপৰি আমাৰ প্ৰধানকৈ কি হৈছিলে আমাৰ বিগত 5 বছৰত আমাৰ বিশেষকৈ আমাৰ মাননীয় প্ৰমোদ বড়ো ছাৰে নেতৃত্বত যিহেতু আমাৰ 5 বছৰ চৰকাৰখন চলিছিলে, তেখেতে অৰণ্য কছাৰী জনগোষ্ঠীৰ যিটো বাঁহগোসাঁই উৎসৱ এই উৎসৱটো চৰকাৰীভাৱে আমাক ৰেষ্টেটেড হলিডে হিচাপে আমাক তেখেতে আমাক এটা ঘোষণা কৰিছিলে আৰু লগে লগে আমাৰ সেই বাঁহগোসাঁই উৎসৱটো পৰিচালনা কৰাৰ বাবে প্ৰত্যেক বছৰে 10 লাখ টকা দিম বুলি তেখেতে প্ৰতিশ্ৰুতি দি তেখেতসকলে প্ৰত্যেক বছৰে BTR চৰকাৰৰ পৰা 10 লাখ টকা দি আছিলে। আৰু তাৰোপৰিও অৰণ্য জনগোষ্ঠীত প্ৰথমবাৰৰ বাবে বিগত 5 বছৰ সময়ছোৱাত আমি জনগোষ্ঠী হিচাপে একজন আমি মনোনীত সদস্য পাবলৈ সক্ষম হৈছিলোঁ। কিন্তু অতি দুখৰ বিষয়, যিটো সময়ত 17 বছৰ BPF চৰকাৰখন চলি আছিলে আমাৰ BTRত, কিন্তু এই BPF চৰকাৰখনত অৰণ্য কছাৰী অধ্যুষিত এৰিয়াবিলাকৰ বহু কেইজন ব্যক্তি বা বিভিন্ন ধৰণৰ অৰণ্য কছাৰী জনগোষ্ঠীৰ ব্যক্তিয়ে নেতৃত্বত বা আমাৰ ৰাজনৈতিকভাৱে তেখেতসকলৰ লগত জড়িত থকাৰ পিছতো জনগোষ্ঠীটো কেতিয়াও তেখেতসকলে যিকোনো আমাক উন্নয়নৰ ক্ষেত্ৰতে হওক বা আমাৰ মনোনীত সদস্য তেওঁলোকে কেতিয়াও দিয়া নাছিলে। সেইটো আমাৰ সঁচাকৈ আচলতে ভাবিবলগীয়া কথা জনগোষ্ঠীৰ বাবে আমাৰ চিন্তাৰ কাৰণ তেওঁলোকে এই বিগত 17 বছৰত অৰণ্য কছাৰী জনগোষ্ঠীটোক তেওঁলোকে অকল মানে ব্যৱহাৰ কৰি আহিছিলে। আকৌ যোৱা আমাৰ যিহেতু 10 বছৰ আমাৰ অসম চৰকাৰৰ নেতৃত্বত যিহেতু আমাৰ BJP চৰকাৰ আছিলে আৰু চৰকাৰখনেও আমাৰ অৰণ্য কছাৰী জনগোষ্ঠীৰ যিটো বিশেষকৈ আমাৰ জনজাতীয় প্ৰমাণ পত্ৰ, এই প্ৰমাণ পত্ৰৰ ক্ষেত্ৰত যে তেখেতসকলে জনগোষ্ঠীটোক প্ৰতাৰণা কৰিছে তাৰ আমি বিশেষকৈ আমি প্ৰমাণবিলাক পাই গ'লোঁ। কাৰণ যোৱা বছৰ অৰণ্য কছাৰী ছাত্ৰ সন্থাৰ লগতে বিভিন্ন জাতীয় সংগঠনবিলাকে যোৱা আমাৰ লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত আমাৰ জনগোষ্ঠীটোৰ লোকসকলে নিৰ্বাচন বন্ধ কৰিম বুলি এটা প্ৰস্তুত হৈছিলে, কিন্তু
লগে লগে আমাৰ অসম চৰকাৰৰ পৰা মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই আমাৰ গড়েশ্বৰৰ বিষ্ণুৰাভা ভৱনত আহি জনগোষ্ঠীয় সংগঠনবিলাকক মাতিলে অৰণ্য কছাৰী জনগোষ্ঠীয় সংগঠনবিলাকৰ লগত আলোচনা কৰি তেওঁলোকে অতি শীঘ্ৰে 15 দিনৰ ভিতৰত জনগোষ্ঠীৰ প্ৰমাণ পত্ৰখন মোকলাই দিম বুলি তেখেতসকলে আমাক এটা প্ৰতিশ্ৰুতি দিলে। কিন্তু অতি দুখৰ বিষয়, প্ৰতিশ্ৰুতিটো আজিলৈকে প্ৰতিশ্ৰুতি হৈয়ে থাকিলে। আকৌ এইবাৰ কি হৈছে, আমাৰ BTRৰ কিছু সমষ্টিত বিজেপি দলীয় প্ৰাৰ্থী প্ৰদান কৰিছে। প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছত BPFৰ লগতে যিহেতু বিজেপিৰ মিত্ৰজোঁটৰ বৰ্তমান চৰকাৰ আছে, তেখেতসকলে কি কৰি আছে, আকৌ সেই অৰণ্য কছাৰী জনগোষ্ঠীৰ এৰিয়াবিলাকত গৈ বিভিন্ন মানে আভুৱা কৰা মানে মন্তব্যবিলাক দি জনগোষ্ঠীৰ ভোটবিলাক মানে তেওঁলোকে ল'ব বিচাৰি আছে। মানে অৰণ্য কছাৰী জনগোষ্ঠীৰ মাজত সোমাই যায় তেওঁলোকে বিভিন্ন আঁচনিৰ বিষয়ে মূল সমস্যাৰ পৰা ফালৰি কাটি গৈ তেওঁলোকে বিভিন্ন আভুৱা কৰা মন্তব্যবিলাক দিব ধৰিছে। এয়ে মই আমি অৰণ্য কছাৰী জনগোষ্ঠীৰ লগবিলাক যিহেতু আমাৰ শান্তিপ্ৰিয় লোক, তেওঁলোকে আমাৰ আজিৰ সময়ত অৰণ্য কছাৰী জনগোষ্ঠীৰ বহুতো শিক্ষিত লোক আছে। আমাৰ জনগোষ্ঠীৰ লোকসকলে বুজি পায় যে জনগোষ্ঠীটোক কেনেদৰে আমাৰ মানে এই যোৱা 10 বছৰত বিজেপি চৰকাৰখনে প্ৰতাৰণা কৰিলে, আকৌ লগতে আমাৰ BPF চৰকাৰখনে তেনেদৰে প্ৰতাৰণা কৰিলে, সেইবাবে উত্তৰ দিয়াৰ বাবে মই কথা কিছুমান ক'ব বিচাৰিছোঁ যে যিহেতু বিশেষকৈ তামোলপুৰ সমষ্টিত আমাৰ BTRৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই তেখেতে এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। এই সমষ্টিতে আমাৰ বিজেপি দলৰ মাননীয় অধ্যক্ষ প্ৰাক্তন অধ্যক্ষ আমাৰ যিহেতু বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া তেখেতে নিৰ্বাচন খেলিব বিচাৰিছে। কিন্তু তেখেতৰ কাৰ্যকালৰ এনেকুৱা তামোলপুৰ সমষ্টিত পূৰ্বতেও তেখেতে নিৰ্বাচন খেলিছিলে, কিন্তু তেখেতে নিৰ্বাচন খেলাৰ পিছত জয়লাভ কৰাৰ পিছত তামোলপুৰ সমষ্টিত তেখেতে কোনো গুৰুত্বই নিদিলে। বিগত সমস্যাৰ কথা আপোনালোকে গম পায়, তেখেতে ৰাজ্যসভাৰ সদস্য হ'ল আৰু যোৱা 5 বছৰত পানীৰে সমষ্টিত নিৰ্বাচন খেলিলে। কিন্তু আটাইতকৈ এটা হাঁহিব লগা কথা, মই বিভিন্ন সময়ত প্ৰচাৰ মাধ্যমত দেখিছোঁ যে টিকেট নাপায় বিভিন্ন সমৰ্থকসকলে কাজিয়া বিছাল কৰা দেখিছোঁ, ক'ৰবাত চকী মেচ ভাঙা দেখিছোঁ। কিন্তু বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া পানীৰে সমষ্টিৰ বিধায়ক হৈ থকাৰ পিছতো পানীৰে সমষ্টিত তেখেতক টিকটৰ দাবীদাৰ বিচাৰি তেখেতৰ সমৰ্থকসকলে কেতিয়াও কোনো প্ৰতিবাদ কৰা নিবিচাৰে। গতিকে ইয়াৰ দ্বাৰাই হয়তো আমাৰ ৰাইজে বুজি পাব লাগে যে তেখেত পানীৰে সমষ্টিত যদি উন্নয়নমূলক কাম কৰিছে, ভাল কাম কৰিছে, তেখেতক এই সমষ্টিৰ ৰাইজে বাৰু কিয় নিবিচাৰিলে। তেখেতে এতিয়া সমষ্টি হেৰুৱাৰ ভয়ত তেখেতে আকৌ তামোলপুৰ সমষ্টিত গৈছে। আকৌ আমাৰ মাননীয় BTCৰ প্ৰাক্তন অধ্যক্ষৰ আমাৰ চিফ ছাৰৰ এগেইনষ্টে তেখেতে বিভিন্ন আভুৱা ভৰা কিছুমান মন্তব্য দাঙি ধৰিব বিচাৰিছে। গতিকে মই ৰাইজক আহ্বান জনাইছোঁ যে তেখেতৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ যাতে কোনো মন্তব্য গুৰুত্ব নিদিয়ে। তাৰোপৰি গড়েশ্বৰত আপোনালোকে জানে যে গড়েশ্বৰৰ সমষ্টিত নতুন সমষ্টি হ'ল। ইয়াত নতুন সমষ্টি হিচাপে গড়েশ্বৰৰ সমষ্টিৰ ৰাইজে বিচাৰি আছিলে যে নতুন সদস্য আৰু এই সমষ্টিৰ স্থানীয় বাসিন্দা ইয়াত স্থানীয় ব্যক্তি পাব লাগে। কিন্তু আমি দেখিলোঁ গড়েশ্বৰ সমষ্টিটো বিজেপিৰ তামোলপুৰৰ এজন ব্যক্তি ভিক্টৰ দাস বুলি আপোনালোকে ইয়াত নিশ্চয় কেণ্ডিডেট হিচাপে ঘোষণা কৰা বা তেখেতে প্ৰচাৰ কৰা গম পাইছে। কিন্তু ভিক্টৰ দাস যিহেতু তামোলপুৰৰ হয়, তামোলপুৰৰ ভকতপাৰা গাঁৱৰ হয়, আপোনালোকে সাংবাদিক বন্ধুসকলে ভিক্টৰ দাসৰ এৰিয়াটো গ'লে গম পাব যে ভিক্টৰ দাসৰ সন্মুখত পৰিৱেশটো নিজৰ সন্মুখত ৰাস্তাটোত পানী হৈ আছে আজিলৈকে। ভকতপাৰা যিটো ৰাস্তা, তেখেতে নিজৰ দুৱাৰমুখৰ ৰাস্তাটোৱে আজিলৈকে তেখেতে 5 বছৰ জিলাখনৰ বিজেপিৰ যিহেতু সভাপতিৰ দায়িত্বত আছিলে, গোটেই সভাপতিৰ দায়িত্বত থকাৰ পিছতো তেখেতে নিজৰ সন্মুখৰ ৰাস্তাটোতে আজিলৈকে মেৰামতি নকৰিলে। আজি আকৌ আপোনালোকৰ গড়েশ্বৰ সমষ্টিত আহি তেখেতে ইয়াত নিৰ্বাচন জয়লাভ কৰিব বিচাৰিছে। জয়লাভ কৰা হোৱাৰ পিছত তেখেতে যে এই সমষ্টিটোৰ কি উন্নয়ন কৰিব ইয়াৰ ৰাইজে হয়তো তাৰ বাবে ভালদৰে বুজি পাইছে। সেয়েহে মই গড়েশ্বৰবাসী ৰাইজক মই আহ্বান জনাইছোঁ যে ইয়াত যিহেতু UPPL দলৰ ইয়াত পবিত্ৰ কুমাৰ বড়ো নিৰ্বাচন খেলিছে, তেখেতে বিভিন্ন উন্নয়নমূলক কামৰ লগত জড়িত আছে। পুনৰবাৰ তেখেতক যাতে ৰাইজে গড়েশ্বৰ সমষ্টিৰ ৰাইজে যাতে তেখেতক এটা বিচাৰ বিবেচনা কৰি তেখেতক যাতে জয়লাভ কৰাত সহায় কৰে। তাৰোপৰিও আমাৰ টংলা সমষ্টিত আমাৰ খেলিছে আমাৰ জয়ন্ত ৰাভা ডাঙৰীয়া, আমাৰ পানীৰে সমষ্টিত আছে আমাৰ। গতিকে প্ৰত্যেকজন ব্যক্তিকে তেওঁলোকে আমাৰ যিখিনি এই সমষ্টিৰ ৰাইজে যাতে এটা বিচাৰ কৰি তেওঁলোকে BPF চৰকাৰখনে আৰু বিজেপি চৰকাৰখনে বিগত সময়ত কেনেদৰে জনগোষ্ঠীসমূহক প্ৰতাৰণা কৰিছে সেইটো যাতে উচিত প্ৰত্যুত্তৰ দিয়ে। তাৰোপৰি বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া ছাৰৰ এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে তেখেতে বিগত সময়ছোৱাত আচলতে প্ৰথমবাৰৰ বাবে বড়ো সংঘাতত সৃষ্টি কৰা প্ৰথমজন ব্যক্তিয়ে আছিল বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া। কাৰণ
পূৰ্বতে কেতিয়াও বিটিআৰত বা বিটিচিত বড়ো আৰু অবড়ো বুলি সংগঠন কেতিয়াও নাছিলে। গতিকে বড়ো আৰু অবড়োৰ সংঘাতৰ মূল কাৰণজনে ব্যক্তিজনে আছিলে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া ছাৰ। আৰু তাৰপিছত তেখেতসকলে এনেকুৱা কৰিছিলে সেই সময়ত বড়ো আৰু অবড়ো এটা সংঘাত কৰি য'ত নেকি তামোল নাৰিকলৰ পৰা তেওঁলোকে টেক্স লোৱাৰ এটা পৰিকল্পনা কৰিছে আৰু যাৰ বিনিময়ত এটা বিটিআৰত অবড়ো সংগঠনৰ জন্ম হ'ল। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়া বিটিআৰখন নেতৃত্ব লোৱাৰ পিছত ধুনীয়াকৈ এটা শান্তিৰ বাতাবৰণ সৃষ্টি হ'ল, য'ত নেকি অবড়ো সংগঠনৰ নেতাবোৰো অবড়ো সংগঠন বাদ দি তেওঁলোকে ইউপিপিএল দলক সমৰ্থন দিয়া আমি পৰিলক্ষিত হৈছে, আমি দেখা পাইছোঁ। গতিকে এইটো আমাৰ বাবে শুভ লক্ষণ। সেয়ে মই সাংবাদিক বন্ধুসকলক ক'ব বিচাৰিছোঁ যে আপোনালোকেও প্ৰচাৰ মাধ্যমসমূহে বিগত সময়ছোৱাত আমাৰ বিটিআৰত কি উন্নয়ন হ'ল, গড়চৰ সমষ্টিত কি উন্নয়ন হ'ল, টংলা সমষ্টিত কি উন্নয়ন হ'ল, তামোলপুৰ সমষ্টিত কি উন্নয়ন হ'ল, উন্নয়নবিলাক কোন ব্যক্তিয়ে কৰিলে, কোনখন চৰকাৰৰ নেতৃত্ব হ'ল, আপোনালোকেও এইবিলাক এটা তদন্ত কৰি আপোনালোকেও সমাজৰ আগত দাঙি ধৰক। কাৰণ আমি দেখা পাইছোঁ তামোলপুৰ সমষ্টিত, বিশেষকৈ মোৰ ঘৰ যিহেতু তামোলপুৰত হয়, তামোলপুৰৰ সমষ্টিত বিশেষকৈ যিবিলাক অনুষ্ঠান মন্দিৰ মছজিদ এই যোৱা বিগত পাঁচ বছৰ সময়ত বিশেষকৈ আমি ডেভেলপ হোৱা আমি দেখা পাইছোঁ। বিশেষকৈ কচুবাৰী গোপাল মন্দিৰৰ কথা ক'ব লাগিব। আপোনালোকে জানে তাত এখন ডাঙৰ সভা হয়, এই মন্দিৰটোত আজি লাখ টকাৰ অনুদান দি মন্দিৰটো আজি জাকত জিলিকা কৰি তুলিছে। তাৰ ওপৰত তামোলপুৰত মই দেখিছোঁ পুনীয়া সত্ৰ বুলি এটা সত্ৰ আছে, য'ত নেকি 1000 বছৰ পুৰণি এই সত্ৰখনৰ বিগত সময়ছোৱাত আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত আজি লাখ টকা অনুদান দি এটা ভালদৰে কৰিছে। সেইদৰে যিখিনি আমাৰ অসমীয়া গাঁও, আচলতে অসমীয়া গাঁও বুলি ক'লে সেই সময়ত অসমীয়া বুলি কোৱা হোৱা নাছিলে, অনাবড়ো গাঁও বুলি কোৱা হৈছিলে। কিন্তু আজি যেতিয়াৰ পৰা প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত বিটিআৰখন সুন্দৰভাৱে শান্তি প্ৰতিষ্ঠা হ'ল, তেতিয়াৰ পৰা অনাবড়ো শব্দটো বিশেষ কৰি আমাৰ সমাজৰ পৰা নাইকিয়া হৈ গৈছে। গতিকে যিখিনি অসমীয়া ভাষীৰ গাঁওবিলাক আপোনালোকে যদি তদন্ত কৰে বিগত সময়ছোৱাত কেতিয়াও বিপিএফ চৰকাৰখনৰ দিনত অসমীয়া ভাষীৰ গাঁওবিলাকত কোনো নামঘৰ মন্দিৰ মছজিদ এইবিলাক হৈ উঠা নাছিলে। তেওঁলোকে অকল চৰকাৰ চলোৱাৰ বাবদ তেওঁলোকে অকল ঠিকা ঢুকলি আকৌ যে কেনেদৰে চৰকাৰৰ ধনবিলাক লুটি পুটি খাব পাৰে সেইটো গুৰুত্ব দি আছিলে। আৰু এতিয়া আপোনালোকে 5 বছৰ সময়ছোৱাত আপোনালোকে তদন্ত কৰক, তামোলপুৰ গড়েশ্বৰ এই সমষ্টিবিলাক তদন্ত কৰক, যিবিলাক অসমীয়া আমাৰ এৰিয়া আছে অধ্যুষিত এৰিয়া, সেই অসমীয়া অধ্যুষিত এৰিয়াবিলাকত প্ৰায়বোৰ এৰিয়াতে ৰাস্তা ঘাটৰ পৰা বিভিন্ন উন্নয়নমূলক কামবিলাক হৈ আছে। আৰু এয়া একমাত্ৰ প্ৰমোদ বড়ো ছাৰৰ যিটো আমাৰ তেখেতে সুনেতৃত্ব দিলে সেই সুনেতৃত্বৰ ফলত। গতিকে আপোনালোকক মই এইখিনিয়ে ক'ব বিচাৰিছোঁ, আপোনালোকেও সাংবাদিক বন্ধুসকলে এই সমষ্টিবোৰত যিহেতু আপোনালোকে প্ৰচাৰ মাধ্যমৰ কাম কৰে, আপোনালোকৰ কাম হৈছে কোনটো সত্য কোনটো অসত্য সেইটো এটা বাতৰি পৰিৱেশন কৰি সমাজক দাঙি ধৰে। আপোনালোকে সেইখিনিৰ ওপৰত এটা গুৰুত্ব দিয়ক যে কোনখন চৰকাৰৰ দিনত কি কাম উন্নয়নমূলক কাম হ'ল, আকৌ যোৱা বিগত 5 বছৰত আমাৰ বিটিআৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত যিখন চৰকাৰ হ'ল সেই চৰকাৰখনত কি উন্নয়নমূলক কাম হ'ল সেইখিনি মই ক'ব বিচাৰিছোঁ। আৰু মই বিশেষ কৰি শৰণীয়া কছাৰী জনগোষ্ঠীৰ লগ হোৱা হেতুকে শৰণীয়া কছাৰী জনগোষ্ঠীৰ লোকসকলক মই আহ্বান জনাব বিচাৰিছোঁ যে বিজেপি চৰকাৰখনেও আমাক বিগত 10 বছৰ সময়ছোৱাত জনগোষ্ঠীত লোকসকলক অকল প্ৰতাৰণাই কৰিলে। তেওঁসকলে জনজাতীয় প্ৰমাণ পত্ৰখন দিম বুলি তেওঁসকলে প্ৰতাৰণাই কৰিলে। আৰু আপোনালোকে যিখিনি জনগোষ্ঠীৰ আমাৰ বিভিন্ন সংগঠনত আছে শৰণীয়া কছাৰী জনগোষ্ঠীৰ লোকসকল আপোনালোকে ভালদৰে জানে। গতিকে গড়েশ্বৰত যোৱাবাৰ বিষ্ণুৰাভা ভৱনত কি আলোচনা হৈছিলে আপোনালোকে ভালদৰে জানে। এইবাৰ নিৰ্বাচন আহিছে, এই নিৰ্বাচনৰ সময়ত হয়তো আমাৰ বিভিন্ন ষ্টাৰ কেম্পেইনাৰবিলাক আহিব। বিশেষকৈ তামোলপুৰত যিহেতু এইবাৰ 6 বহাগত 5 আৰু 6 বহাগত যিহেতু শৰণীয়া কছাৰী লোকসকলক যিহেতু আমাৰ কেন্দ্ৰীয়ভাৱে বাঘ গোসাঁই উদযাপন কৰা হয়, এইবাৰ যিহেতু তামোলপুৰত বৰনগৰ কলেজত তামোলপুৰ কলেজ ঠাইখিনি বৰনগৰ বুলি কোৱা হয়, তাত যিহেতু কেন্দ্ৰীয়ভাৱে 5-6 বহাগত বাঘ গোসাঁই উদযাপন কৰিবলৈ ওলাইছে, উদযাপন কৰিবলৈ তাত হয়তো বহুত ধৰণৰ বিভিন্ন দলৰ ব্যক্তি আহিব। ইয়াত বিশেষকৈ বিজেপি দলৰ ব্যক্তি আহিব, বিপিএফ দলৰ ব্যক্তি আহিব। তেওঁলোকে আহি বিভিন্ন আভুৱা ভৰা মন্তব্যবিলাক দাঙি ধৰিব। এইটো হয়তো কোনোবাই 2-1 লাখ টকা অনুদান দিব জনগোষ্ঠীটোক বিপথে পৰিচালনা কৰাৰ বাবে। কিন্তু আপোনালোকে সেই বিগত সময়ছোৱাৰ কথাখিনি আপোনালোকে ভাবিব তেওঁলোকে কি কৰিছে। বিগত 17 বছৰ সময়ছোৱাত চৰকাৰ যেতিয়া বিপিএফৰ চৰকাৰ আছিল, শৰণীয়া কছাৰী জনগোষ্ঠীৰ বাঘ গোসাঁই উৎসৱত বিপিএফ চৰকাৰখনৰ মুৰব্বী হাগ্ৰামা মৈলাৰী ডাঙৰীয়াই একবাৰো অহা নাছিলে। আকৌ অসম চৰকাৰৰ 10 বছৰ চৰকাৰ থকাৰ পিছতো আপোনালোকে গম পাই গড়েশ্বৰতো শৰণীয়া কছাৰী জনগোষ্ঠীৰ বাঘ গোসাঁই উৎসৱ হৈছিলে গড়েশ্বৰত, কিন্তু তাতো আমাৰ অসমৰ মুখ্যমন্ত্ৰী অহা নাছিলে। কিন্তু বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া কিন্তু তেখেতে আহিছিলে। গতিকে বিভিন্ন ঠাইত শৰণীয়া কছাৰী অধ্যুষিত এৰিয়াবিলাকত আমাৰ বাঘ গোসাঁই উৎসৱ প্ৰতি বছৰে পালন কৰা হয়, কিন্তু অসম চৰকাৰেই হওক বিটিআৰ চৰকাৰেই হওক তেওঁলোকে কেতিয়াও গুৰুত্ব দিয়া নাছিলে। কিন্তু আমাৰ
যোৱা 5টা বছৰত যি আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বত চৰকাৰ হ'ল সেই চৰকাৰখনৰ দিনত কিন্তু প্ৰথমবাৰৰ বাবে বাঘ গোঁসাই উৎসৱটোক আমি গুৰুত্ব দিয়া দেখা পালোঁ আৰু তেখেতসকলে এই চৰকাৰৰ দিনতে তেখেতসকলে শৰণীয়া কছাৰী জনগোষ্ঠীৰ যিটো বাঘ গোঁসাই উৎসৱক ৰেষ্ট্ৰিক্টেড হলিডে হিচাপে ঘোষণা কৰিলে তাৰোপৰি অনুষ্ঠানটো উদযাপন কৰাৰ বাবে যিহেতু আৰ্থিকত প্ৰয়োজন হয় আৰ্থিক অনুদানত তেখেতসকলৰ চৰকাৰৰ দিনতে প্ৰমোদ বড়ো ডাঙৰীয়াই তেখেতে 10 লাখ টকা প্ৰত্যেক বছৰে দিম বুলি প্ৰতিশ্ৰুতি দিয়াই নহয় টকাখিনি আমাক ছাত্ৰ সংগঠনক দিছিলে গতিকে মই বিশেষ ক'ব নিবিচাৰোঁ আপোনালোকে যদি এই সংক্ৰান্তত কিবা প্ৰশ্ন সুধিব বিচাৰে সুধিব পাৰে